কাজলিয়ে যে কৈ আছে জুবিনৰ পাপা ছোৱালী মই জুবিন পাপা ছোৱালী মই কৈ আছে কিন্তু কাজলিয়ে জুবিনৰ ঘৰত কাম কৰাহে ছোৱালী জুবিনে ঘৰত কাম বন কৰা চাকৰণী হে ছোৱালী তো এনেকে এতিয়া একাংশ লোকে কৈ আছে চেতনাবাই যোনকেইটা কথা কলে তো এই কথা কেইটা একাংশ লোকে কৈ আছে জুবিন গাৰ্গৰ ঘৰত বোলে কাম কৰিবৰ কাৰণে জুবিন গাৰ্গে আনিছিল কাজলিক তই সেই কাজলি জুবিন গাৰ্গৰ ঘৰত কাম কৰ ছোৱালী চাকৰণী তই এনেকে একাংশ লোকে কাজলিক কমেণ্ট পাছ কৰি আছে সঁচাই এই কথাটো বেয়া লাগিছে শুনি মানে বেয়া লাগিছে হ'লেও একাংশ লোকে কৈ আছে নহয় একাংশ সিহঁতে ক'লে নহ'ব নহয় এটি ক'লে তই হাঁহিব লাগিছ সিহঁতে ক'লে নহ'ব নহয় কাজলিক জুবিন গাৰ্গে তুলি লৈছে তই উল্টা বোলা কথা নকবি তই ক'ত পালি মই ইমান ফজল নহওঁ চেতনাবাই মই চাই আছো নিউজ একাংশ লোকে মানে তই কথাটো গম পাইছ নাই কচোন ক কাজলিক যেন এতিয়া তই কাম কৰ ছোৱালী চাকৰি বুলি কয় যেন জ্বলিছে কাজলি যেন এতিয়া ইউটিউব চেনেল খুলিলে আৰু যেন একমাহ নোহোৱা আগতে যেন 10,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল সেইটো দেখি জ্বলন পূৰণ হৈছে সেইটো সেইকাৰণে তই যি কথা কৈ নিদিবি নাই নকওঁ মই যেনিবা কোৱা কাৰণে কৈছো একাংশ লোকে কৈ আছে যেনিবা সেইটো ক'লে নহ'ব নহয় তাৰপৰা আকৌ সি কাজলিয়ে কৈছে পাপা পাপা কৈ আছে মই সঁচাকে ভাবিছো কাজলিক জুবিন গাৰ্গে নিজে এডপ্ট কৰিছে গোটেই অনুষ্ঠানত নিজে কৈ দিছে কি কথা আকৌ তই মোক কৈ নহ'ব নহয় আৰু এতিয়া কাজলিক এটা কথা ক'ব বিচাৰিছো তুমি যি কৰিছা তোমাৰ মতে কৰি থাকা এইবিলাক কোনোবাই কোৱা কথা এইবিলাক গেণ্টা ফৰক এইবিলাক মানে মতলবে নল'বা হয় নাই কৈ থাকিব এতিয়া কাজলিক একাংশ বেয়া বেয়া ক'ব বেলেগ বেয়া বেয়া ক'ব মোক ক'লে যেনেকুৱা বেয়া বেয়া ক'ব কাজলি তুমি যদি এইবিলাক বেয়া কথা যদি শুনা তোমাক যদি বেয়াকে যদি কিবা কয় তুমি যদি এইবিলাক শুনা নহয় তুমি কাম কৰিব নোৱাৰিবা এইবোৰ সহ্য লাগিব সহ্য আৰু সহ্য এইবোৰ দুটা মিঠা ফল সেইকেইটা হলেহে কাম কৰিব পাৰিব প্ৰথম ময়ো ভিডিঅ' বনাইছিলো মই ভিডিঅ' বনাওঁতে বেলেগ বেলেগ বেয়া বেয়া কমেণ্ট কৰে মানুহ দেখিবলৈ ঘিণ লাগে মই ইমান লেতেৰি বুলি কয় কাপোৰ কানি ফটা চিতা বুলি কয় এই নকবলৈ নাই মোক আৰু থু পাই থৈছে মই সেইটো কাৰণে কওঁ নাতেই হয় ইহঁত তহঁতৰ যদি দিবলৈ মান দিবি নহ'লে তই আহতি আহ মই তহঁতক চাবি চৰিয়াম বোলো মই পালে মুখাত বুলি এনেকে কৈ থৈছো মই কাজলি তই একদম তুমি বা তই নিজৰ ছোৱালীয়ে তয়ো ক'ব পাৰ তই বুলিয়ে কৈছো একদম সাহসেৰে বুকুত বান্ধি লৈ ইউটিউবটো কিন্তু চলাই যোৱা দেই খুব ভাল পাইছো দেই কাজলি ভিডিঅ'টো সদায় চাই থাকো এই কাজলি চেতনা ভাই চাই থাকে অকল আছে কাজিবাবু কিবা দিছে নি বুলি কৈ থাকে চাই থাকে মই কাজলি বুলি ইমান ধুনীয়া ধুনীয়াকে বোলো ভিডিঅ' বনাইছে একদম বোলো ভাল লাগিছে দেই ছোৱালীজনী বোলো দেখি যে পালো বোলো বহুত দিনতে এবাৰ শুনিছিলো বাৰু বোলো এই জুবিনে এজনী তুলি লোৱা ছোৱালী বুলি সেইজনী আৰু দেখি পোৱা নাছিলো এতিয়া মই এটা ইউটিউব চেনেল খুলিয়ে আমি দেখিব পাইছো আমাৰ ভাগ্যৱান ক'ব লাগিব ভাগ্যৱান কাজলিক আমি দেখি নাপালো নহয় ক'ত দেখি পালো ইউটিউবতে দেখিছো ভালে পাব লাগে বৰ বেয়া মানুহ দেই এইখিনি আছে দেই এই কৈছো ন মানুহখিনি পৰা মুখখন বন্ধ কৰিব নোৱাৰা ৰকম কৈ থাকক সিহঁতক নুশুনিলে আছে বাকী চত না বিহু ভালে গ'ল বিহু বৰ ধুনীয়াকে গ'ল একদম ধুনীয়াকে খানা খালো আৰু ধুনীয়াকে ফূৰ্তি কৰিলো আৰু একদম ভেলা ঘৰত যি ধুনীয়া ধুনীয়া গান বাজনা গাই দিলো ৰহি কললৈ খালো হেৰিক লগ পালো লালিক লগ পালো লালি একদম ভাল জমনি কৰি দিলো দেই বাকী চাদ নাপাই মাঘবিটো গান গালা মাঘবিত গোৱা গান এটা শুনিবলৈ বিচাৰিছো মই সেই ফকতীয়াহে গান কওঁ একো নহয় চেতনাবা জমা থাকে একো নহয় ফকতীয়া গান মই ডিষ্টাৰ্ব দিয়া গান দেই মই ডিষ্টাৰ্ব দিয়া গান দেই আৰু মই দৰ্শক কৈছো যে মই বৰ ৰহনহাই গান কৰিব নাযাওঁ শুনা গাইছো ৰ ঐ বৰালি মাছৰ দাড়ি বৰালি মাছৰ দাড়ি ছেকেণ্ড হেণ্ড নল'বা গাড়ী ঐ ছেকেণ্ড হেণ্ড নল'বা গাড়ী বোপাই ঐ ছেকেণ্ড হেণ্ড নানিবা নাৰী বোপাই ঐ ছেকেণ্ড হেণ্ড নানিবা নাৰী ঐ পিৰিক মুটুৱাব তুৰুক হগুৱাব তোকে বোপাই ঐ পিৰিক মুটুৱাব তুৰুক হগুৱাব বোপাই তই চাবি মই ভয়ে গাওঁ দেই শুনি ভাল লাগিলে
পিতিয়াক না আপোনালোকে শুনি কেনেকুৱা হৈছে আকৌ বা শুনো সেইটোকে মই গীতটো ধৰিছো বা মই ৰগত ধৰিছো বা ঐ বৰালি মাছৰ দাড়ি বৰালি মাছৰ দাড়ি ছেকেণ্ড হেণ্ড নানিবা গাড়ী ছেকেণ্ড হেণ্ড নানিবা গাড়ী বোপাই বোপাই ছেকেণ্ড হেণ্ড নানিবা গাড়ী বোপাই ছেকেণ্ড হেণ্ড নানিবা গাড়ী বোপাই ছেকেণ্ড হেণ্ড নানিবা নাৰী বোপাই ছেকেণ্ড হেণ্ড নানিবা নাৰী বোপাই বোপাই পিৰিক পিৰিক মুটুৱাব তুৰুক তুৰুক হগুৱাব তুৰুক তুৰুক হগুৱাব চাবি বোপাই পুৰুক পুৰুক হগুৱাব পিৰিক পিৰিক মুটুৱাব চাবি এনেকুৱা দেই এতিয়া চেতনা কিন্তু জমাই দেই মই সেনেকুৱাই গাওঁ দেই মই কিন্তু মোৰ লোকৰ একদম মই একদম জানমণি জানমণি তোকে যে আনিবলৈ বৰে ঘৰ সাজিলো আশা দি কিয় নিৰখা কৰিলি তই সেইবোৰ বেয়া পাওঁ মই সেইবোৰ বৰ এটা ভাল নাপাওঁ ভাল পাওঁ মই কৈ এইবোৰ ফকতীয়াবোৰহে গাওঁ ফকতীয়াবোৰ সঁচাই দৰ্শক বিন্দু আপোনালোকে শুনি কেনেকুৱা পাইছে ক'ব নোৱাৰো দেই আৰু গাওঁ আৰু গাই দিওঁ শ্বৰ্টকাট আৰু গাওঁ দেই আজিকালি ভণ্টিহঁতে দীঘল দীঘল নখ ৰাখে আজিকালি ভণ্টিহঁতে দীঘল দীঘল নখ ৰাখে কাঁহী বাতি নুধুৰে ঘৰখন চাফা নকৰে লেতেৰা পেতেৰাকৈ ঘৰখন ৰাখে আজিকালি ভণ্টিহঁতে দীঘল দীঘলকৈ নৰাখে দীঘল দীঘলকৈ নখ ৰাখে কাঁহী বাতি নুধুৰে দীঘল নখ ভাঙে বুলি দীঘল নখ ভাঙে বুলি মই সেনেকুৱা গাওঁ দেই চেতনা বাই মোক তামাম পৰিছে ই গাওঁ দেই মই এনেকুৱা তামাম পৰিছে বাকী আপোনালোকে আমাৰ চেতনা বাবুক যদি ভিডিঅ'বিলাক চাই ভাল পায় নে কি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু চা আপোনালোকৰ আশীৰ্বাদতে অসমবাসী ৰাইজে আশীৰ্বাদ কৰিলেহে মই আকৌ অকণমান ওপৰলৈ যাম ন কিন্তু মই অকলে ৰজা হ'ব নোৱাৰো নহয় ৰজা মোক বাৰু পাতিব লাগিব জনসাধাৰণখিনিয়ে ৰজা পাতিব লাগিব মইতো অকলে ৰজা হ'ব নোৱাৰো নহয় আজি মই অসমবাসী ৰাইজে যদি মোক যদি আশীৰ্বাদ কৰে অকণমান উচ্চ খাবলৈ যাম নহ'লেতো ক'ত যাম আশীৰ্বাদ কৰিব লাগিব আৰু ভাল পাব লাগিব কমেণ্ট কৰিব লাগিব বাইদেউজনী ভাল পাইছো বুলি ক'ব লাগিব তেতিয়াহে মই গান বাজনা গাবলৈ ভাল লাগিব নহ'লে মোক বেয়া বেয়াকৈ কিবা কিবি ক'লে মোৰতো বেয়া লাগে নহয় সেইটোহে কৈছো আৰু দেই অসমবাসী ৰাইজে আপোনালোকে মোক আৰু কমেণ্ট চমেণ্ট কৰি ভাল ভালকৈ কৈছো আশীৰ্বাদ কৰিব দেই অকণমান আগবাঢ়ি যাবলৈ হয় নাই আৰু কি ক'ম আৰু ন বাই বাই দেই বাই বাই